নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 23 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট বাংলাদেশী মূলৰ সংখ্যালঘুক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অসমৰ সংখ্যালঘুৱে কেৱল ভোট দিছে কংগ্ৰেছ দলক অসমৰ সংখ্যালঘু সমষ্টিত বিজেপিয়ে মাত্ৰ 3% ভোটহে পাইছে হিন্দুৱে কেতিয়াও সাম্প্ৰদায়িকতা নকৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰৰ নিৰ্বাচনত এই কথাকেই প্ৰমাণ কৰিছে লোকসভা নিৰ্বাচনত প্ৰমাণ হৈছে অসমত সাম্প্ৰদায়িকতা এটা ধৰ্মীয় জনগোষ্ঠীৰ লোকেহে কৰে কংগ্ৰেছৰ দিনত চৰত মাটিৰ পাট্টা দিয়া হোৱা নাছিল কংগ্ৰেছৰ দিনত সংখ্যালঘু জনতা দৰিদ্ৰতাৰ মাজত আছিল কংগ্ৰেছৰ সময়ত সংখ্যালঘু এলেকাত বাট পথ বিজুলী বাতি নাছিল ইয়াৰ পিছতে সংখ্যালঘুৱে কংগ্ৰেছক ভোট দি আছে ইয়াৰে এইবাৰো সংখ্যালঘু কংগ্ৰেছৰ ভোটেৰে উপচাই দিছে অসমীয়া সমাজৰ বাবে মাত মতাৰ পিছতো বিজেপিৰ কোনো সাংসদেই 10ৰ পৰা 12 লাখ ভোটত জয়ী হ'ব নোৱাৰিলে কিন্তু কৰিমগঞ্জ সমষ্টিক বাদ দি সংখ্যালঘু এলেকাত জয়ী হৈছে কংগ্ৰেছ বাংলাদেশী মূলৰ সংখ্যালঘুৰ 100টাৰ ভিতৰত 99টা ভোট পাইছে কংগ্ৰেছ আগতে বাংলাদেশী মূলৰ সংখ্যালঘুৰ ঠিকা আজমলৰ লগত আছিল এতিয়া ৰকিবুল হুছেইনৰ জৰিয়তে কংগ্ৰেছে পাইছে সংখ্যালঘুৰ ভোট বাগবৰ জনিয়াৰ জনতায়ো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পাইছে কিন্তু এই লোকসকলে সকলো চৰকাৰী সা-সুবিধা পোৱাৰ পাছতো কংগ্ৰেছক ভোট দিছে নৰেন্দ্ৰ মোদীক তেওঁলোকে ভোট দিয়া নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী চাকৰিৰ পৰা ৰাস্তা ঘাটলৈ এই লোকসকলে সকলো সা-সুবিধা লাভ কৰিছে বাংলাদেশী মূলৰ সংখ্যালঘুৰ এটাই উদ্দেশ্য মোদীক আঁতৰাব লাগে ভাৰতৰ পৰা কিন্তু হিন্দু সমাজ ধৰ্ম নিৰপেক্ষ সেইবাবে কোনোবাই ভোট দিছে নৰেন্দ্ৰ মোদীক হিন্দুসকলে আন কোনোৱে আকৌ নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই হিন্দু লোকসকলে কিন্তু বাংলাদেশী মূলৰ সংখ্যালঘু ভোটাৰে কেৱল মাত্ৰ কংগ্ৰেছকহে ভোট দিছে কিয়নো এই লোকসকলে আগন্তুক 10 বছৰত অসমখনক দখল কৰিব বিচাৰে ইয়াই হৈছে বাংলাদেশী মূলৰ সংখ্যালঘু লোকৰ মূল লক্ষ্য আৰু উদ্দেশ্য নিৰ্বাচনী আচৰণবিধি বলবৎ থকাৰ সময়ত বাংলাদেশী মূলৰ সংখ্যালঘু সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড বৰপেটাৰ হিন্দু গাঁৱত সংঘবদ্ধ আক্ৰমণ কৰিছিল বাংলাদেশী মূলৰ মুছলমানে এমাহৰ ভিতৰত এই লোকসকলে কুকৰাঝাৰ ৰাজবংশী গাঁৱত মাটি দখল কৰিছে এমাহ চৰকাৰ নিষ্ক্ৰিয় হৈ থাকোঁতে 3টাকৈ এনেধৰণৰ ঘটনা হৈছিল ৰাজ্যৰ পৰা বিজেপি চৰকাৰ নাইকিয়া হ'লে দিনে নিশাই এনে কাম কৰিব বাংলাদেশী মূলৰ সংখ্যালঘুৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বিজেপিয়ে খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বটদ্ৰৱা বৰপেটা গোলকগঞ্জ আদি সমষ্টিত বিজেপিয়ে জয়লাভ কৰিছে অসমৰ মূল সুতিৰ সমষ্টিত বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিছে গুৱাহাটী লোকসভা সমষ্টিত অধিক ভোট পাইছে চমৰীয়া সমষ্টিৰ পৰা সমৰিয়াত বিজেপিয়ে ভোট পাইছে 21,000 কিন্তু কংগ্ৰেছে ভোট পাইছে 1,90,000 এই সমষ্টিৰ পৰা বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পাকা বেতবাৰীত ভোট পাইছে কংগ্ৰেছে পাকা বেতবাৰী সমষ্টিত কংগ্ৰেছে ভোট পাইছে 2,05,000 বিজেপিয়ে পাইছে মাত্ৰ 30,000 ভোট আৰু এইদৰে সংখ্যালঘুক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ সংখ্যালঘুৰ 100টা ভোটৰ ভিতৰত 99টাই ভোট পাইছে কংগ্ৰেছে মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা চৰ্চিত খবৰ ৰাহুল গান্ধীক ইটিকিং কৰা স্মৃতি ইৰাণীকো দিয়া হ'ল চৰকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ সাংসদ পদ খাৰিজৰ পিছত ৰাহুল গান্ধীয়ে চৰকাৰী ঘৰ খালী কৰাৰ সময়ত স্মৃতি ইৰাণীয়ে ইটিকিং কৰিছিল ৰাহুলক এই ঘৰ ৰাহুলৰ নকয় বুলি দাবী কৰিছিল স্মৃতি ইৰাণীয়ে আৰু ঠিক এবছৰ পিছতেই উলটা হ'ল স্মৃতি ইৰাণীৰ লগত ৰাহুল গান্ধীক ইটিকিং কৰা স্মৃতি ইৰাণীয়ে এবাৰ নিজেই এৰিব লগা হ'ল চৰকাৰী আৱাস ৰাহুল গান্ধীক ইটিকিং কৰা স্মৃতি ইৰাণীকো দিয়া হ'ল চৰকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ ৰাহুল গান্ধীৰ যেতিয়া সাংসদ পদ খাৰিজ হৈছিল সাংসদ পদ খাৰিজ হোৱাৰ পিছতেই স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক লৈ মন্তব্য কৰি কৈছিল যে ৰাহুল গান্ধীৰ
যি চৰকাৰী আৱাস আছে চৰকাৰী ঘৰ আছে সেয়া ৰাহুল গান্ধীৰ নহয় ৰাহুল গান্ধীয়ে এই ঘৰ ত্যাগ কৰিব লাগে সাংসদ পদ খাৰিজ হোৱাৰ পিছতেই স্মৃতি ইৰাণীয়ে মন্তব্য কৰিছিল আৰু ঠিক এবছৰ পিছতে স্মৃতি ইৰাণীলৈ নটিচ আহিল তেওঁ চৰকাৰী আৱাস এৰিব লাগে কিয়নো লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰিছিল স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক ইটিকিং কৰা স্মৃতি ইৰাণীকো দিয়া হ'ল চৰকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ সাংসদ পদ খাৰিজৰ পিছত ৰাহুল গান্ধীয়ে চৰকাৰী ঘৰ খালী কৰাৰ সময়ত স্মৃতি ইৰাণীয়ে ইটিকিং কৰি কৈছিল যে ৰাহুল গান্ধীৰ এই ঘৰ নহয় ৰাহুল গান্ধীয়ে চৰকাৰী ঘৰ ত্যাগ কৰিব লাগে দিবলৈ আন এটা ব্ৰেকিং নিউজ পাবতগজা হাস্পাতাল ৰাজ্যত ভুৱা চিকিৎসকৰ বিৰুদ্ধে চলিব কঠোৰ অভিযান ব্যক্তিগত চিকিৎসালয় আৰু ভুৱা চিকিৎসকৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ সাজু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পাবতগজা চিকিৎসক আৰু হাস্পাতালৰ বিৰুদ্ধে অভিযান চলাব ৰাজ্য চৰকাৰে PMJ আৰু আয়ুষ্মান অসম কাৰ্ড লৈ ব্যৱসায় চলাইছে একাংশই গাঁৱে গাঁৱে ব্লকে ব্লকে গঢ়ি উঠা চিকিৎসালয়ত চৰকাৰে আনিব নিয়ন্ত্ৰণ আজিকালি ৰাস্তাই ঘাটে গঢ়ি উঠিছে একোখন চিকিৎসালয় একাংশ ব্যক্তিগত চিকিৎসালয়ক বাদ দি একাংশৰ বিৰুদ্ধে চলিব অভিযান কেৱল সুপাৰ স্পেচিয়েলিটিকহে ব্যক্তিগত খণ্ডক দিয়াৰ সিদ্ধান্ত ৰাজ্যৰ স্বাস্থ্য খণ্ডক ভাল কৰিবৰ বাবে নিয়ন্ত্ৰণ অনাৰ প্ৰয়োজন আছে স্বাস্থ্য খণ্ডক নিজৰ অধীনলৈ অনাৰ পাছতে কঠোৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগত চিকিৎসালয় আৰু ভুৱা চিকিৎসকৰ বিৰুদ্ধে এইবাৰ অসমত চলিব তীব্ৰ অভিযান ৰাজ্য চৰকাৰৰ ফালৰ পৰা পৰৱৰ্তী খবৰ কৃষকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছে কৰিলে প্ৰতিশ্ৰুতি পূৰণ নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া প্ৰতিশ্ৰুতি পূৰণ কংগ্ৰেছৰ কেন্দ্ৰত চৰকাৰ নাথাকিলেও প্ৰতিশ্ৰুতি পূৰণ কৰিছে কংগ্ৰেছে প্ৰতিশ্ৰুতি অনুসৰি কৃষকৰ 2 লাখ টকাৰ ঋণ মাফ কংগ্ৰেছৰ নিৰ্বাচনৰ পূৰ্বে প্ৰায় 40 লাখ কৃষকক প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে ৱাংগলৰ কৃষকসকলক 6 মে 2022ত প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে 2018 21 ডিচেম্বৰৰ পৰা 2023 19 ডিচেম্বৰত ঋণ লোৱা কৃষকৰ ঋণ মাফ 31,000 কোটি অতিৰিক্তভাৱে খৰচ বহন কৰাৰ সিদ্ধান্ত চৰকাৰৰ 15 আগষ্টৰ পূৰ্বে লাখ লাখ কৃষকৰ 2 লাখকৈ টকাৰ ঋণ মাফ কৰিব কংগ্ৰেছে শুক্ৰবাৰে কেবিনেট বৈঠকৰ অন্তত কৃষকৰ বাবে বৃহৎ ঘোষণা কংগ্ৰেছৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱান্ত ৰেড্ডিয়ে কৰিলে এই বৃহৎ ঘোষণা তেলেংগানাৰ প্ৰায় 47 লাখ কৃষক ইয়াৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া প্ৰতিশ্ৰুতি এবাৰ আখৰে পালন কৰিলে দিবলৈ আন এটা ব্ৰেকিং নিউজ সুনীল জাহাংগীৰ কাণ্ড আমছুৱে বিচাৰিলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আৰু আনফালে বন বিভাগৰ গুলীত নিহত হোৱা 2 লোকক লৈ গৰজি উঠিল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা জাহাংগীৰ কাণ্ডত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে আমছুৱে জাহাংগীৰ কাণ্ডক লৈ আমছুৰ তীব্ৰ প্ৰতিক্ৰিয়া আজি জাহাংগীৰৰ ধুবুৰীস্থিত হলিমাৰীৰ ঘৰত উপস্থিত আমছুৰ সভাপতি ৰেজাউল কৰিম ধুবুৰী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক পৰিয়ালটোৰ খবৰ কৰিবলৈ আহ্বান কান্দোনত ভাগি পৰিছে জাহাংগীৰৰ পত্নী সন্তান আৰু মাতৃ জানাজা সম্পূৰ্ণ কৰাৰ বাবে বিচাৰি পোৱা নাই জাহাংগীৰৰ মৃতদেহ জাহাংগীৰৰ এটি কণমানি সন্তানৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ আমছুৰ হত্যাকাৰীক বিচাৰি উচিত শাস্তি প্ৰদান কৰি ন্যায় প্ৰদান কৰাৰ দাবী আমছুৰ জাহাংগীৰ কাণ্ডত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিমে জাহাংগীৰ কাণ্ডক লৈ এইদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰদান আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নীট পৰীক্ষাৰ বিতৰ্ক উচ্চস্তৰীয় সমিতি গঠন কেন্দ্ৰৰ মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা বিবাদৰ মাজতে শনিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা NTA আয়োজন কৰা পৰীক্ষাসমূহ যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে এখন উচ্চস্তৰীয় সমিতি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে ৰাধাকৃষ্ণনৰ নেতৃত্বত গঠন কৰা হৈছে এই সমিতিখন কমিটিৰ আন সদস্যসকল হ'ল AIIMS দিল্লীৰ প্ৰাক্তন সঞ্চালক ডক্টৰ ৰণদীপ গলেৰিয়া হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক BJ ৰাও IIT মাদ্ৰাছৰ অধ্যাপক এমেৰিটছ ৰামমূৰ্তি কে পিপল ষ্ট্ৰং প্ৰতিষ্ঠাপক পংকজ বংশাল আৰু IIT দিল্লীৰ অধ্যাপক আদিত্য মিত্তলক অন্তৰ্ভুক্ত কৰা হৈছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব
গোবিন্দ জয়ছোৱালক সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। এই সমিতিখনে 2 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে কয় যে এই সমিতিৰ উদ্দেশ্য হৈছে NTAৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহ স্বচ্ছ আৰু কেলেংকাৰী-মুক্ত পৰিচালনাৰ বাবে পৰামৰ্শ দিয়া। ইয়াৰ বাবে পৰীক্ষা প্ৰক্ৰিয়াটো আৰম্ভণিৰ পৰা শেষলৈকে বিশ্লেষণ কৰি ব্যৱস্থাটো উন্নত কৰাৰ পৰামৰ্শ দিব, যাতে যিকোনো সম্ভাৱ্য আফুৱা এৰাই চলিব পৰা যায়। আৰু নীট পৰীক্ষাৰ বিতৰ্কৰ পিছতে এই সমিতি গঠন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, হিজাব বুৰ্খা নিষিদ্ধ, ভৰিব লাগিব ৬২,০০০ টকাৰ জৰিমনা। হিজাব বুৰ্খা নিষিদ্ধ কৰা হৈছে, পিন্ধিলেই ভৰিব লাগিব বৃহৎ জৰিমনা। হিজাব বুৰ্খা পৰিধান কৰিলেই ভৰিব লাগিব জৰিমনা। এখন মুছলিম দেশে নিষিদ্ধ কৰিলে হিজাব আৰু বুৰ্খা। হিজাব বুৰ্খা পৰিধান কৰিলেই ভৰিব লাগিব প্ৰায় ৬২,০০০ টকাৰ জৰিমনা। ঈদী প্ৰথাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে দেশখনত। তাজিকিস্তানৰ সংসদত উত্থাপন কৰা হৈছে বিশেষ বিধেয়ক। নতুন আইনৰ অধীনত দেশত হিজাব বুৰ্খা নিষিদ্ধ ঘোষণা। আইন অনুসৰি দেশখনত হিজাব বুৰ্খাক বিদেশী পোছাক বুলি গণ্য কৰা হ'ব। নিয়ম ভংগ কৰিলেই ব্যক্তিয়ে ৬১,৬২৩ টকা জৰিমনা ভৰিব লাগিব। শীঘ্ৰেই এই নতুন কাৰ্যকৰী কৰাৰ চিন্তা কৰিছে চৰকাৰে। দেশখনত ৯৬% লোকেই হৈছে ইছলাম ধৰ্মাৱলম্বী। এই বিধেয়ক উত্থাপনৰ পিছতে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে চৰকাৰৰ বিৰুদ্ধে।